দিয়া অসম পুলিচ হাই হাই বিজেপিৰ ভেৰুণীয়া গুণ্ডা বাহিনীক ৰক্ষণাবেক্ষণ দিয়া হিমন্ত বিশ্ব শৰ্মা হাই হাই বিজেপি জুবেৰ আলম জিন্দাবাদ জুবেৰ আলম জিন্দাবাদ দেখা পাই সিম্পল লাগছে ঘৰৰ মানুহ আমাৰ ঘৰৰ মানুহ নাই আৰু বাত চবতে নাই গ'ল बीजेपी को हिमंत बिश्व शर्मा को আটক কৰি থৈছে ৰাতিপুৱা পুলিচ আহিছে পুলিচ আহি কৈছে মই ওলাই যাব নোৱাৰোঁ এইটো কেনেকুৱা গণতন্ত্ৰ এইটো কি নিয়ম হ'ল আজি আমি কি কৰিব ওলাইছিলোঁ আমি ডিজিপিৰ ওচৰত গৈ মেমৰেণ্ডাম এটা দিব ওলাইছিলোঁ জাষ্ট চিম্পল এটা মেমৰেণ্ডাম এই মেমৰেণ্ডামটো যাব দিব বিচৰা নাই অসম আৰক্ষীয়ে চাওক ইমান কষ্ট যি অসম পুলিচে আজি কৰি আছে ইমান কৰিবই নালাগে নহয় যোনখিনি কালপ্ৰিটে ৰকিবুল হুছেইন ছাৰৰ ওপৰত এটেক কৰিছে সেইকেইজনকে আটক কৰি লওক সেইকেইজন আটক কৰিলে আমি ঘৰৰ পৰা ওলাই যাবই নালাগে কিন্তু এইখিনি কৰিব নোৱাৰে আজি এই অসম পুলিচে আজি ডিজিপিক আমি সুধিবলৈ যাব বিচাৰিছিলোঁ যে ডিজিপি আপুনি কি পলিটিকেল প্ৰেছাৰত কৰিব পৰা নাই নে আপোনাৰ কেপাচিটি নাই দুটাই হ'ব পাৰে আইদাৰ ডিজিপি মহোদয়ৰ কেপাচিটি নাই আৰু নহ'লে তেওঁ পলিটিকেল প্ৰেছাৰত কাম কৰিব পৰা নাই যদি তেওঁ পলিটিকেল প্ৰেছাৰত কাম কৰিব পৰা নাই তেনেহ'লে তেওঁ পদত্যাগ কৰক তেওঁক ৰিজাইন কৰক আৰু যদি তেওঁৰ যদি কেপাচিটি নাই এই ল'ৰাকেইজনক ধৰাৰ যদি কেপাচিটি নাই এই ল'ৰাকেইজন বহুত ডাঙৰ গুণ্ডা নহয় বহুত ডাঙৰ টেৰৰিষ্ট নহয় এই ল'ৰাকেইজন ৰাস্তাৰ নৰ্মেল ছাপৰি এই ছাপৰিকেইটাক যদি অসম আৰক্ষীয়ে যদি এৰেষ্ট কৰিব পৰা নাই তেনেহ'লে ইউথ কংগ্ৰেছক দায়িত্বটো দিয়ক ইউথ কংগ্ৰেছে 1 ঘণ্টাৰ ভিতৰতে গোটেইকেইজন ঘৰৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ